হাই ডিয়ার ভিউয়ার্স অ্যান্ড লার্নার্স ওয়েলকাম নমস্কাৰ তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ 15 চানে কি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চানে কি বিভিন্ন ধৰণৰ দেখিছা যেনে গামোচা আদি চানে কি থাকে দেখিছানে ইয়াত গৰম বন্ধৰ মাকৰ সৈতে অৰুণিমা আৰু তাইৰ ককায়েকে দ্বীপ চিৰিয়াখানা চাবলৈ গ'ল মা সেইকেইটা কি জন্তু বাৰু ইমান ধুনীয়া সিহঁতৰ গাত কোনে বাৰু ক'লা বগা ৰং আনিছে এইবিলাক হ'ল এইবিলাক কি হয় ধৰক জেব্ৰা এনেকৈ কিমান ধুনীয়া চানে কি হয় নাই এইকেইটা জেব্ৰা সিহঁতৰ গাত কোনেও ৰং সানি দিয়া নাই জন্মগতভাৱে জেব্ৰাবোৰ দেখিবলৈ তেনেকুৱা সেইবোৰ একোটা সাজোন বা চানে কি মাকে ক'লে সেই ময়ূৰটোলৈ চোৱা সিহঁতে পাখিবোৰতো ধুনীয়া চানেকি আছে প্ৰকৃতিত এনে আৰু বহুতো চানেকি দেখিবলৈ পাবা মাকে কৈছে যে ময়ূৰটো চোৱা এটি চানেকি মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে প্ৰকৃতিত দেখা চানেকি কিছুমান চাওঁ আহে দেখিলে মকৰাজালৰ চানেকি এইটো চানেকি পখিলা চানেকি এই যে গছৰ চানেকি এইটো আনাৰসৰ চানেকি সেইধৰণে তোমালোকে দেখিছা চানেকিবোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল দৈনন্দিন জীৱনত আমাৰ চাৰিওফালে দেখিবলৈ পোৱা বিভিন্ন চানেকিবোৰ চাওঁ হয় সেইটো বিদ্যালয়ত যেতিয়া প্ৰাৰ্থনা কৰে তেতিয়া এনেকৈ চানেকি এইটো পুলিচৰ চানেকি এইটো চোৱা চানেকি হয় নাই এনেকৈ চানেকি গামোচাৰ চানেকি এতিয়া চোৱা তলৰ চানেকিবোৰ সম্পূৰ্ণ কৰোঁ আহা ইয়াত আম দিলে আপেল দিলে আম আপেল তো এইটো এটা নীলা ৰঙৰ এটা বৰ্গাকৃতি দিলে এটা বৃত্তাকৃতি তোমালোকে ইয়াত কি কৰিবা এনেধৰণে প্ৰথমে এটা বৰ্গাকৃতি আঁকি দিবা এনেধৰণে তাৰপিছত আকৌ এনেকৈ আঁকিবা ইয়াত এইদৰে এইটো কমলা ৰঙৰ আছে এইটো সেউজীয়া কমলা সেউজীয়া আকৌ এইটো ৰঙৰ হ'ব এই এনেকৈ এইটো হ'ব আকৌ এইটো সেউজীয়াটো হ'ব ইয়াত এটা তীৰ দুটা তীৰ এনেকৈ চিন তো ইয়াত কেইটা হ'ব আকৌ এটা হ'ব তাৰপিছত কেইটা হ'ব দুটা হ'ব তোমালোকে ধুনীয়াকৈ আঁকি দিবা সেইটো চানেকি হ'ল ইয়াত চোৱা এ বি চি এ এনেকৈ আছে চানেকিটো কি হ'ব এ বি চি এ আকৌ কি হ'ব বি তাৰপিছত চি এইটো ত্ৰিভুজ আছে তাৰপিছত উল্টা আছে ষ্টাৰ আছে ত্ৰিভুজ আছে তেনেহ'লে কি হ'ব ইয়াত হ'ব এই ত্ৰিভুজটো আছিলে নে তাৰপিছত এইটো হ'ব ইয়াত তাৰপিছত আকৌ তলাটো হ'ব ইয়াত এনেধৰণে আছে এইটো আকৌ এইটো এনেকৈ আছে তাৰপিছত এনেকৈ আছে তাৰপিছত এনেকৈ আছে তো এনেকৈ থকাৰ পিছত কোনটো হ'ব এতিয়া এইটো এনেকৈ হৈছিলে নাই এনেকৈ অহাৰ পিছত এনেকৈ ঘূৰি গ'ল আকৌ এনেকৈ ঘূৰিলে আকৌ এনেকৈ ঘূৰিলে এইবাৰ কোন হ'ব এইদৰে গৈ কেনেকৈ ঘূৰিব এনেকৈ ঘূৰিব তাৰপিছৰ পৰা আকৌ এনেকৈ ঘূৰিব ইয়াত এটা আছে তিনিটা তো ছটা এতিয়া এটাৰ পৰা তিনিটা ত্ৰিভুজৰ হেৰি দিছে এই ত্ৰিভুজ হ'ব লাগে তো এটা তিনিটা তাৰপিছত 1 2 3 4 5 6টা তাৰপিছত 1 2 3 4 5 6 7 8 9 10টা তাৰপিছত চাৰিটা আছে না ইয়াত কেইটা হ'ব পাঁচটা হ'ব তলতে 1 2 3 4 5 তাৰপিছত 1 2 3 4 তাৰপিছত 1 2 3 তাৰপিছত 1 2 তাৰপিছত 1 এইদৰে হ'ব এইদৰে তোমালোকে ইয়াতে 1 2 3 4 5টা দিলে না এবাৰ 6টা দি এইদৰে তোমালোকে বনাবা ইয়াত কৈছে তলত দিয়া ফুলৰ মালাবোৰৰ যিকোনো দুটা ৰং বিভিন্ন ধৰণে ব্যৱহাৰ কৰি চানেকি সাজা বিভিন্ন ধৰণৰ ৰং দি চানেকি সাজিব কৈছে নিজৰ ইচ্ছা অনুযায়ী এই এইটো ৰম্বাচাকৃতি বৃত্তাকৃতি দুটা ব্যৱহাৰ কৰি দুটা চানেকি গ্ৰহণ কৰি ইয়াত কৰিবা তোমালোকে এইটো আঁকিবা আকৌ এইটো কিবা আকৌ এইটো আঁকিবা আকৌ এইটো এইদৰে তোমালোকে বনাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত দিছে এনেধৰণৰ তলৰ ছবিবোৰ সম্পূৰ্ণ কৰা আৰু সম্পূৰ্ণ কৰি কিহৰ ছবি পালা এইদৰে যদি আমি এইটো সম্পূৰ্ণ কৰোঁ তেনেহ'লে কি হ'ব এটা অমিতা ছবি হ'ব এইটো এটা কলহ ছবি হ'ব হয় নাই ইয়াত ANP আখৰ তিনিটা আইনাত কেনেকুৱা দেখি এইদৰে দেখি এনটো এইদৰে পিটো এইদৰে LSO আখৰকেইটা আইনাত কেনেকুৱা দেখা যাব আকৌ তোমালোকে আইনা এটা লৈ এলটো চাবাচোন কেনেকুৱা এছটো এছৰ নিচিনা থাকিব ওটো ওৰ নিচিনা থাকিব হয় নাই মৰমৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত দিছে তলৰ চানেকিটোৰ খালী ঠাই পূৰ কৰা মানে কি 27 27ৰ লগত 5 যোগ কৰি কিমান হৈছে 32 32ৰ লগত 5 যোগ কৰি 37 37ৰ লগত 5 যোগ কৰিলে কিমান হ'ব 42 42ৰ লগত আকৌ 5 যোগ কৰিলে কিমান হ'ব 47 এইদৰে ইয়াত যেনেকৈ 22 আছে 22ৰ লগত 5 যোগ কৰিলে 27 27ৰ লগত 5 যোগ কৰিলে 32 32ৰ লগত 5 যোগ কৰিলে 37 37ৰ লগত 5 যোগ কৰিলে 42 এইদৰে আকৌ 17 17ৰ লগত 5 যোগ কৰিলে কিমান হ'ব
22, 22 লগত 5 যোগ কৰিলে 27, 27 লগত 5 যোগ কৰিলে 32, 32 লগত 5 যোগ কৰিলে 37, মানে কমি কমি আহিব, 5 5 কমি যায়। সেইদৰে 12 লগত 5 যোগ কৰিলে 17, 17 লগত 5 যোগ কৰিলে 22, 22 লগত 5 যোগ কৰিলে 27, 27 লগত 5 যোগ কৰিলে 32, 5 কমিলে নাই। আকৌ এইটো 12 আছে ইয়াত, তো 12ৰ পৰা আকৌ 5 বিয়োগ কৰিলে কিমান হ'ব? 5 কমাই দিলোঁ। যেনেকৈ 27ৰ পৰা 5 কমালে 22, 22ৰ পৰা 5 কমালে 17, 17ৰ পৰা 5 কমালে 12, 12ৰ পৰা 5 কমালে কিমান হ'ব? 7। তো 7ৰ লগত 5 যোগ কৰিলে 7 5 12, 12 লগত 5 যোগ কৰিলে 17, 17ৰ লগত 5 যোগ কৰিলে 22, 22ৰ লগত 5 যোগ কৰিলে 27। আকৌ 7ৰ পৰা 5 যোগ কৰিলে 2, 2ৰ লগত 5 যোগ কৰিলে 7, 7ৰ লগত 5 যোগ কৰিলে 12, 12ৰ লগত 5 যোগ কৰিলে 17, 17ৰ লগত 5 যোগ কৰিলে 22। তাৰমানে এইপিনে কমি কমি আহিছে আৰু এইপিনে বাঢ়ি বাঢ়ি গৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি কিছুমান আখৰ এনেকৈ নাপাওঁ, কনক। এতিয়া আমি যদি ওলোটা ফালৰ পৰা কৰোঁ কনকেই হ'ব, যেনেকৈ নয়ন, নয়ন। এইদৰে নগেন, নগেন। মানে এইফালৰ পৰা যদি আমি পঢ়োঁ একেই হ'ব, এইফালৰ পৰা যদি পঢ়োঁ একেই হ'ব। এনেধৰণে সংখ্যা থাকে, যেনে 11, 11, 1, 1, 11। এইদৰে পঢ়িলে 11, 22টো 2 2 2 22, 22 হ'ব। 33টো 101টো এইপিনৰ পৰা পঢ়িলে 101, এইপিনৰ পঢ়িলে 101। এনেধৰণৰ সংখ্যাবিলাক কি বুলি কয়? পেলিড্ৰোম বুলি কোৱা হয়। কি কয়? পেলিড্ৰোম বুলি কোৱা হয়। এতিয়া চাওঁ, খালী ঠাইত অংক বহুৱাই পেলিড্ৰোম সংখ্যা গঠন কৰোঁ। ইয়াত 202, 202 বুজাব। এইটো 400, এইটো 444। এইপিনৰ পৰা পঢ়িলে একে হ'ব, এইপিনৰ পৰা পঢ়িলে হ'ব। 5 কমিলেতো 5 হ'ব, 565, 565। এইটো 121, 121। এইটো 989, 989, 999। মানে এইফালৰ পঢ়িলেও একে হ'ব, এইফালৰ পৰা পঢ়িলে একে হ'ব। যেনেকৈ ইয়াত দিছে বিহাৰৰ হাবি, এইপিনে যাব বিহাৰৰ হাবি, একেই হ'ব। কাজিৰাঙাৰ জিকা, কাজিৰাঙাৰ জিকা, একেই হ'ব। ইয়াত দিছে সংখ্যা চানিকিবোৰ সম্পূৰ্ণ কৰোঁ আহা। 5, 10, 15। প্ৰথম ভাবিলৈ কিমান হৈছে? 5 5 যোগ হৈছে, 5ৰ লগত 5 যোগ কৰিলে 10 হ'ব, 10ৰ লগত 5 যোগ কৰিলে 15। তাৰপিছত কি হ'ব? 15ৰ লগত 5 যোগ কৰিলে 20, 20ৰ লগত 5 যোগ কৰিলে 25, 25ৰ লগত 5 যোগ কৰিলে 30। সেইদৰে 9, 19, 29। কিমান হৈছে? 10 10। তেতিয়া কি হ'ব? 29 হ'ব 39, তাৰপিছত 49, তাৰপিছত 59। এইটো 121, 221, 321, 100 যোগ হৈছে। তেনেকুৱা 421, 521, 621। এইটো 123, 234, 345। কিমানকৈ বাঢ়িছে? ইয়াত কি হৈছে? 1টো 2 হৈ গৈছে, এইটো 1 বাঢ়িছে, ইয়াত 1 বাঢ়িছে। তাৰমানে এইটোত 1 বাঢ়িছে, এইটোত 1 বাঢ়িছে, এইটোত 1 বাঢ়িছে। তাৰমানে 111কৈ যোগ হৈছে। যেনেকৈ 123 আছিলেতো, 111 যোগ কৰিলে কিমান হ'ব? 3 1 4, 2 1 3, 2 1 1 2, 234 হ'ল নাই? 345 লগত আমি যে 111 যোগ কৰিলে কিমান হ'ব? 345, 111 কিমান হ'ব? 5 1 6, 4 1 5, 3 1 4, 456। আৰু আকৌ ইয়াৰ লগত 111 যোগ কৰিলে কিমান হ'ব? 5 6 7, মানে 567। ইয়াৰ লগত যদি আকৌ 111 যোগ কৰি কিমান হ'ব? 6 7 8, 678। এইটো চাওঁ, 550, 545, 540, মানে 5 5 কমি আহিছে। গতিকে 535, 530, 525। এইটো চোৱা, 445, 455, 410 10 বাঢ়িছে। ইয়াত এটা কম, তেনে ইয়াত কি হ'ব? 435, 475, 485। এইটো 1 2 2 3 3 4। তাৰমানে এইটো লগত লৈ লৈছে 3 4, তাৰমানে কি হ'ব? 4 5। সেইটো কি হ'ব? 5 6। এইটো কি হ'ব? 6 7। ইয়াত দিছে তলত দিয়া যুগ্ম সংখ্যাবোৰক হালধীয়া আৰু অযুগ্ম সংখ্যাবোৰক সেউজীয়া ৰং কৰা। এতিয়া যুগ্ম মানে কি? যিবিলাক সংখ্যাক আমি 2ৰে হৰণ কৰিলে তাৰ ভাগশেষ নাথাকে, এইটো যুগ্ম সংখ্যা। বা একেবাৰে উজু কথাটো হ'ল, যিবিলাক সংখ্যাৰ এককৰ অংকটো 0 2 4 6 8 হয়, সেইবিলাক হ'ল যুগ্ম। আৰু যিবিলাক সংখ্যাৰ এককৰ অংকটো 1 3
5, 7 বা 9 এইবিলাক হ'ল অযুগ্ম। তোমালোকে যদি 111 একক অংকটো 1 আছে তেনে এইটো অযুগ্ম হ'ব, এইটো তোমালোকে সেউজীয়া কৰি দিবা। 102 এইটো কি আছে, একক অংকটো 2 আছে তাৰমানে যুগ্ম, এইটো হালধীয়া কৰি দিবা। এইদৰে তোমালোকে কৰি দিবাচোন। ইয়াত দিছে অমিলটো ঘেৰ দিওঁ আহা, 29, 31, 33, 36, 37, 39। এইটো কি অমিল আছে? এতিয়া 29, এতিয়া 31, 33, 36, 37। এই দেখিলে এইটো অযুগ্ম আছে, এইটো অযুগ্ম আছে, এইটো অযুগ্ম আছে, এইটো অযুগ্ম আছে, এইটো যুগ্ম আছে, এককটো 6 আছে, এইটো অমিল। 434, 444, 454, 364, 474। ইয়াত অমিলটো কি আছে বাৰু? ইয়াত আটাইকেইটা সংখ্যাই যুগ্ম আছে, কিন্তু কি আছে? ইয়াত দেখিলোঁ 4, ইয়াত আছে মাজত 3, ইয়াত 4, ইয়াত 4, ইয়াত 4, ইয়াত 5, ইয়াত 3, ইয়াত 6, ইয়াত 4। দেখিলোঁ আমি শতকৰ অংকটো ইয়াত 4 আছে, ইয়াতো 4 আছে, ইয়াতো 4 আছে, ইয়াতো 4 আছে, কিন্তু ইয়াত 3 আছে। এইটো কি হ'ব? অমিল। এইটো 72, 67, 64, 60, 56। এইটোত কোনটো অমিল আছে? ইয়াত দেখিলোঁ আমি এইটো যুগ্ম, এইটোও যুগ্ম, এইটোও যুগ্ম, এইটোও যুগ্ম, এইটো অযুগ্ম আছে, এইটো অমিল। Thanks for watching. Stay connected. Thank you so much.